জয় বিপিএফনি জয় দিশপুৰ যাব লাগিব দিশপুৰ আজিৰ কাৰ্যসূচীৰ নামটো কি চলো দিশপুৰ চলো যাত্ৰা গোসাইগাঁৱত আজি প্ৰথমবাৰৰ কাৰণে আমাৰ বিপিএফ দলৰ উদ্যোগত আপোনালোকৰ গোসাইগাঁও জিলাৰ সহযোগত দিশপুৰ চলো যাত্ৰা এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা আমাৰ বিটিসি সরকার চিফ বিপিএফ দলের মুরব্বী হাগ্রামা মহিলা রিসার উপস্থিত বিপিএফ দলের সাধারণ সম্পাদক মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া সম্মানীয় ইএম সকল মহিলা বিপিএফৰ সভানেত্ৰী সুপ্ৰিয়া ৰাণী ব্ৰহ্ম বাইদেউ আমাৰ বিপিএফ দলৰ সম্মানীয় ভাইস প্ৰেসিডেন্ট সকল পিএমবি সকল আমাৰ এমসিএলএ সকল আৰু আমাৰ সকলো ব্লগৰ পৰা আহি উপস্থিত হোৱা আমাৰ বিপিএফ দলৰ সমৰ্থক ৰাইজ আপোনালোকে সকলোৱে জানে 2026 চনৰ বিধানসভা নিৰ্বাচন এমএলএ ইলেকশন আমাৰ সন্মুখত আহি আছে আমাৰ বিটিসি 15টা এমএলএ সিট আছে 15টাৰ ভিতৰত আমি 15টাই জিতাই ফালে দিশপুৰ পঠাই দিব লাগে পাৰিবনে ৰাইজ দিশপুৰ পঠাব পাৰিবনে নাই 15 জন এমএলএ আমাৰ বিটিসিৰ পৰা আমি জিকাই পঠাব লাগিব আৰু আমি দিশপুৰৰ পৰা 3ৰ পৰা 4 জন মন্ত্ৰী আমি খুজি আনিব লাগিব মন্ত্ৰী বিলাব নানাঙ্গে নানাঙ্গা গোসাইগাঁৱৰ পৰা লাগি নালাগে আমাৰ বিপি বুঢ়ী লাগি নালাগে লাগিব ইয়াৰ কাৰণে আমি নাঙলৰ ছবিত সকলোৱে ভোট দি ফেলে বিপিএফ দলৰ সমৰ্থিত যিসকলে টিকেট লাভ কৰিব তেখেতসকলক আমি বিপুল ভোটত জিতাই ফেলে এমএলএ জিতাব লাগিব আৰু ইয়াৰ পিছত বিটিসি উন্নয়নৰ কাৰণে আমি তেখেতসকলক কাম কৰাব লাগিব আমাৰ বিটিসিখন ডেভেলপ কৰিব লাগিব বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান ৰাস্তা দলং বিভিন্ন ধৰণৰ ডেভেলপমেন্ট আনিবৰ কাৰণে আমি গোসাইগাঁৱৰ পৰা আমি এমএলএ জিতাই পঠাব লাগিব আপোনালোকক আমি আজিৰ সভাৰ যোগে ধন্যবাদ যাচিছো যোৱা বিটিসি নিৰ্বাচনত আপোনালোকে 5টাৰ ভিতৰত 4টা এমসিএলএ জিকাই পঠালে গোসাইগাঁও জিলাই খুব ভাল পারফরমেন্স দেখাই দিছিল খুব ভাল গোসাইগাঁও জিলা হিসাবে এটা ইউপিপিএলৰ মাথা নষ্ট হৈ আছে ইউপিপিএলৰ নেতা রাকেশ ব্ৰহ্ম ডাঙৰে কৈছে তেখেতসকলে কাৰ ৰেলি কৰি আছে আৰু কৈছে চলো পাল্টাই প্ৰগ্ৰাম বলে কিবা এনে পাল্টাই গল আর কিবা পাল্টা প্রোগ্রাম লাগি নেকি পাল্টাই খাওয়াই পাল্টাই মানে বিয়ে খাই নাইলে রাকেশ আহন্দ রাকেশা बै ट्रेक्टर पार्टीनि राकेश ब्रह्म होनो गावसोर लायनो माबा फालथायनाय प्रग्राम लादोंनो सोरखौ फालथायनो गावसोर फालथायखाबाय दाखालिबो बिराद रायदों बिपिएफखौ शेख होगोन थगायदों আজি আমি আমার চিরাং জিলা আর আমার মসলপুর 20নি ইতিমধ্যে শেখ বিতরণ সভা অনুষ্ঠিত হৈ আছে ইউথ সকলৰ কাৰণে 2 লাখ মহিলা বাইদেউ সকলৰ কাৰণে সমগ্ৰ বিটিসি 50,000 জনী মহিলা বাইদেউ আৰু আমাৰ দুখীয়া দৰিদ্ৰ সকলে 10,000 টোটাল 50,000 মানুহক আমি ইতিমধ্যে শেখ ইস্যু কৰিলো আমি কিবা মিছা কথা কৈছে নেকি শেখ ইস্যু হৈ গল শেখ লিখা কাম যোৱাকালি আমি সমাপ্ত কৰিলো মাটি পট্টা দিবৰ কাৰণে অলৰেডি মাটি পট্টা সব মানে ইস্যু হৈ গল আমার মহিলা বাইদেউ সকলক সমগ্র বিটিসি টোটাল মানে 33,000 সেলফ হেল্প গ্রুপ বিলাকে 15,000 আপোনালোকে পাব অলরেডি চেক বিলাক সব রেডি হৈ গল বিকলঙ্গৰ সকলৰ কাৰণে 10,000 কিছুমান থাকি যোৱা বলে কৈছে এমএলএ ইলেকশনৰ পিছত এমএলএ ইলেকশন শেষ হোৱাৰ লগে লগে আকৌ মানে আমি আইবিএস টিআর মানে কাম কাজ বিলাক আৰম্ভ কৰিম যুৱকসকলে এইবাৰ আমি 5,000 এমএলএ ইলেকশনৰ পিছত 15,000 যুৱক যুৱতীসকলে 2 লাখ টকা পাবলৈ সক্ষম হ'ব পালনে নাই ৰাইজ আৰু যেনে তেনে এক মাহ ধৈৰ্য ধৰক
15,000 আমাৰ বিটিসি অঞ্চলৰ যিসকল মানে আৰ্থিকভাৱে দুৰ্বল আমাৰ যুৱক যুৱতীসকল আছে, বিভিন্ন ধৰণৰ কামবিলাক কৰি আছে, বিভিন্ন ধৰণৰ স্কিল ডেভেলপমেণ্টৰ চাৰ্টিফিকেট আছে, তেখেতসকলৰ কাম কৰিব জানে, পাৰ্লাৰৰ দোকান, কাটিং, নিটিং, বিউটি পাৰ্লাৰ, এমব্ৰইডাৰী, কম্পিউটাৰ দোকান, মানে মুৰ্গী পালন, জাৰ্চি গাই, ডায়েৰী ফাৰ্ম, বিভিন্ন ধৰণৰ যিসকলৰ স্কিল আছে, তেখেতসকলক মানে ব্যৱসায়টো উন্নত কৰিবৰ কাৰণে 2 লাখ টকাৰ মানে আৰ্থিক সাহায্য আমি দিবৰ কাৰণে আকৌ এমএলএ ইলেকশ্যনৰ পিছত আমি আৰম্ভ কৰিম। এইবাৰ বহুতে পাব। আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই ঘোষণা কৰা 15,000 আৰু বিপিএফ চৰকাৰৰ 5,000 টোটেল কিমান হ'ব? बेसेबां जागोन? 15,000 आरो 5,000 फैगौ बाराव 20,000 जोंनि माने आनएमप्लयड इउथफोरा माने जोंनि बिटिसि सरकारनिफ्राय 2 लाख थाखाखौ मोननो हागोन। गासिबो मोनगोन, गोबां मानसिया मोननो हागोन। सेल्फ हेल्प ग्रुपआ गासिबो रेडि जाजोबखाबाय। चेकखौ जोङो मैयायो गासिबो डिस्ट्रिक्ट फाथाय हरजोबखाबाय আৰু আপোনালোকৰ মাজত 3 দিনৰ পিছত চেক বিতৰণ সভা হ'ব। চেক ৰানनाया नोंसिनावबो सानथामनिल' फैगासिनो दङ। 3 দিনৰ পিছত গোসাইগাঁও জিলাৰ যিমান সমষ্টি আছে চেক লৈ ফালে আহি আছে, চেক বিতৰণ সভা হ'ব। চেক ৰানनाय हाबाफारिया গোসাইগাঁও सानथामनिल' जागोन। बे हाबाफारिखौ लानाय जादों आरो इउपिपिएलनि प्रेसिडेन्ट प्रमोद बर' बिसोरनि माने एमपि रंगोरा नार्जारी, राकेश ब्रह्म, फेरेंगावना जोंखौ बिराद रायदों थगायबाय होननानै আজি তেওঁলোকে প্ৰমাণ পাইছে। চিৰাং জিলাত ইতিমধ্যে আমাৰ চেক বিতৰণ সভা চলি আছে, মুছলপুৰ জিলাত চলি আছে। আমি কাক ঠগাইছে? আমি নিৰ্বাচনী প্ৰচাৰ সভা যি ধৰণে ৰাজ্যক প্ৰতিশ্ৰুতি দিয়া হৈছিল, 5টা গ্যাৰেণ্টিৰ কথা কোৱা হৈছিল, 5টা গ্যাৰেণ্টি বিপিএফ চৰকাৰে আখৰে আখৰে পালন কৰিছে, কোনো ঠগোৱা নাই। তেওঁলোকক ইউপিপিএলক মই প্ৰশ্ন কৰিছো, আপোনালোকে 75,000 দিয়াৰ কথা কৈছিল, এজন মানুহ প্ৰমাণ দিয়ক আপোনালোকে কাক 75,000 পইচা দিলে। सोरनो 75,000 थाखा होफेरखो? इउपिपिएलआ सासेनोबो होनायनि उदालगुरियावबो उदाहरन गैया, बाक्सायावबो उदाहरन गैया, चिरां, क'क्राझार, पर्बतजरा कत माने 75,000 टका दियार उदाहरन নাই। ইউপিপিএল ৰাজ্যক গ্যাৰেণ্টি দিছিল, ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিল। কিমান জনক চাকৰি দিলে? সৌদিনাখন ফৰেষ্ট গাৰ্ডৰ চাকৰি দিছিল, গোটেই চাকৰিবিলাক ইলিগেল। আকৌ সকলো চাকৰি টাৰ্মিনেট কৰাৰ পিছত এতিয়া মানে বিপিএফ চৰকাৰে ফৰেষ্ট গাৰ্ডৰ চাকৰি এডভাৰটাইজ দি দিলে। টেট যিবিলাকে টেট মানে পৰীক্ষা পাছ কৰিলে, ডিএলএ ডিপ্ল'মা আছে, যিসকলৰ বিএ ডিপ্ল'মা আছে, তেখেতসকলে মেৰিট বেচিছত 984 জন আমাৰ মানে মাষ্টৰ বিলাকে অতি সোনকালে টেট মাষ্টৰৰ চাকৰি পাব। স্ক্ৰুটিনি কাম সব মানে সমাপ্ত হৈ গ'ল। এতিয়া মানে শৰ্ট লিষ্ট বনাই আছে। আমাৰ বিটিসিত 984 জন ব্যক্তিসকলে মানে টেট মাষ্টৰৰ চাকৰি পাবলৈ গৈ আছে। বিপিএফে কিবা মিছা কৈছে নেকি? চৰকাৰ গঠন কৰা 4 মাহে হৈছে, 4 মাহে কিমান কাম কৰিছে? 1600 বেছি চাকৰি ওলাব, 1600 আৰু খালি পোষ্ট আছে। সব মানে এটাৰ পিছত এটা সকলো 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰি দিবৰ কাৰণে বিপিএফ চৰকাৰৰ সেন্ট্ৰেল সিলেকশন বোর্ড সিএসপি বোর্ডে মানে চাকৰি এডভাৰটাইজমেন্ট দিব। আমাৰ মেধাবী ছাত্ৰ ছাত্ৰী সকলে চাকৰি এপ্লাই কৰিলে হ'ল, মেৰিট বেচিছত তেখেতসকলে চাকৰি পাবলৈ সক্ষম হ'ব। কিবা বেয়া কাম কৰিছে নেকি বিপিএফে? না কিমান ডাঙৰ ডাঙৰ ৰাস্তা আপোনালোকৰ গোসাইগাঁৱত 36 কোটি টকাৰ কোল্ড ষ্টৰেজ সৌদিনাখন ময়ৰ শিৱসাৰ লগত আহিছো। কিমান ডাঙৰ ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠান বিপিএফ চৰকাৰে এই 4 মাহতে আধাৰ ক্লাছ স্থাপন কৰি দিলে আৰু বহুত মানে কাম কৰিব। 5টা বছৰত বিপিএফ চৰকাৰে ডাবল কাম কৰিব।
13 তাৰিখে আমাৰ কোকৰাঝাৰৰ গ্ৰীণফিল্ডত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মোদী ছাৰ আহি আছে আৰু বিভিন্ন আঁচনি প্ৰজেক্ট বিলাক তেখেতে কোকৰাঝাৰত আহি আমাৰ বিটিচি বাকী ৰাইজৰ কাৰণে তেখেতে হয়তো ঘোষণা কৰি যাব আমাৰ লাভ হ'ব না নাই ৰাইজ লাভ जागोन ना जाया रायजोफोर जागोन नङा होमबा दा बेनिखायनो गसाइगाव समष्टिनिफ्राय जोंहा एमएलए खौ बिराद बुरजा भटआव देरहाहोनांगौ आरो दिसपुराव बिसोरखौ माने बिटिसि डेभेलपनि थाखाय खामानि मावनो थाखाय जोङो दिसपुराव बिसोरखौ फाथायहरनांगौ আমি এমএলএ জিতাব পাৰিম না নাই পাৰিম না নাই এই ইউ পিপলৰ ডাঙৰ ডাঙৰ নেতা তেওঁলোকৰ নেতাবিলাকে আলোচনা কৰি আছে অহাবাৰ এমএলএ ইলেকশ্যনৰ টিকেটটো কাক বিক্ৰী কৰিব টিকেট লোৱা মানুহ নাই ট্ৰেক্টৰৰ ছবি যদি ইলেকশ্যন খেলে তেতিয়াহ'লে ইলেকশ্যন জিকাটো সম্ভৱ নাই এই কথাবিলাক ইউ পিপলৰ নেতাবিলাকৰ মাজত আলোচনা হৈ আছে ट्रेक्टरखौ रायजोफ्रा नायनो बाबाय ट्रेक्टर नुबानो रागा जोङो ट्रेक्टरनि सिनाव इलेक्शन गेलेब्ला देरहालालै होननानै इउ पिपला रायलायगासिनो दङ जाहैबाय এতিয়া ইউ পিপল কৰি লাভ নাই ইউ পিপলে ৰাইজক ঠগালে সুইজাৰলেণ্ড বনাম বুলি কৈছিল নোৱাৰিলে ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিল চাকৰি দিব নোৱাৰিলে সব মানে ইলিগেল ভাৱে তেওঁলোকে চাকৰি দিছিল নিযুক্তি দিছিল আজি সকলো ধৰণৰ চাকৰি বিলাক আমাৰ ল অফিচাৰ বিলাকে ইনকুৱাৰী কৰাৰ পিছত সব মানে ইলিগেল বুলি ধৰা পৰি আছে কি ভাল কাম কৰিলে তেখেতসকলে সো আৰু ইউ পিপলৰ যোগ নাই ইউ পিপলে ৰাইজক চাকৰি দিব নোৱাৰে তেওঁলোকে সেলফ হেল্প গ্ৰুপক একো দিব নোৱাৰে আমাৰ শিক্ষিত ল'ৰা ছোৱালী আৰু ইউ পিপলে একো দিব নোৱাৰে তেওঁলোকৰ চৰকাৰ নাই এমএলএ ইলেকশ্যনৰ পিছত ইউ পিপল আমাৰ বিটিচিৰ পৰা বিদায় ল'ব ৰাইজ বিদায় দিব লাগিব না নাই ইউ পিপলক আমি বিদায় দিব লাগিব না নাই গোসাইগাঁও জিলাৰ পৰা আমি ইউ পিপলক বিদায় দিব লাগিব ৰাইজ তেনেকা ৰাজনীতি দলক আমি বিটিচিৰ পৰা তেওঁলোক আমি বাহিৰ কৰি দিব লাগিব লাগি না নাই লাগিব বিটিচিৰ পৰা বাহিৰ কৰিব লাগে না নাই ইউ পিপলক লাগিব har sareng nareng bर'फ्रालाय माथो मिनियाबो आखाइखौ खबाबो har sareng इउ पिपलखौ बिदाय होनांगोनलै इउ पिपला जेबो मावासै 5 बोसोराव जोंनि बिटिसिखौ धंस खालामजोबदोंमोन बिसोरो साख्रि होनानै केपासिटिखौ गैया खालामबायमोन जोंनि इएमफोरनि पावारा गैलामोन 16टा डिपार्टमेन्ट गथायबायमोन जोंनि बिपिएफआ सरकार दानाय लगे लगे इएमफ्रा दायो मिनिस्टार रेंकनि पावारखौ मोनबाय पुलिस लानाय गिदिं आदालाय जोंना इएमफ्रा पुलिस गारि लायना लाया बै गोजा बाथिजोंहाय लायना लाया ओरैनो गोसो जाबानो बाथि फोजोबनो हायो नामा सरकारनि मोनसे नियम दङ दा गासै पावारखौ बिटिसिआ दायो सिट सिदोंनि जा माने गोहो दंमोन लाबोफिनजोब्बाय हाग्रामा महिलारि सारनि दैदेननायाव दायो बिटिसिआ गोहो गोरा जाफैबाय गोबां खामानि मावगोन बिपिएफ सरकारा इसे धৈर्य হওক रायजोफोरा আৰু बहुत করণীয় আছে বহুতখিনি কাম কৰিব আমাৰ শিৱ ছাৰে অভিজ্ঞতা থকা এজন ব্যক্তি যিটো কয় হিটোই কয় আমাৰ শিৱ ছাৰে সো অলপমান সময় লাগিব সরকার গঠন করা আমার বেশি দিন হওয়া নাই 4 মাহে গৈছে আপোনালোকে অলপ সময় দিয়ক 5টা বছৰত আমার বিটিচিখন বহুত ডেভেলপমেন্ট হ'ব আৰু দীঘলীয়া নকৰো আপোনালোকক আকৌ আমি লগ পাম কেম্পিঙত আৰু আহিম গোসাইগাঁৱত আৰু আহিম